মৃতদেহক লৈ দৰদাম জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ শীৰ্ষ নেতাৰ সাংবাদিকৰ নামত টকা খোৱাৰ অভিযোগ চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে এগৰাকী লোকৰ মৃত্যুৰ অভিযোগ মিডিয়া মেনেজাৰ নামত জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ তিনি শীৰ্ষ নেতৃত্বই ব্যক্তিগত নাৰ্ছিং হোমৰ পৰা 1 লাখ টকা আত্মসাৎ কৰাৰ ৰাজহুৱা অভিযোগ মৃতকৰ পৰিয়ালৰ অজ্ঞাতে খালে এই টকা মৃতকৰ পত্নীও দুয়োটা কিডনী বিকল হৈ চিকিৎসাধীন অৱস্থাত যুঁজি আছে মৃত্যুৰ সৈতে সোণোৱাল কছাৰী ছাত্ৰ সন্থা কেন্দ্ৰীয় উপসভাপতি কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আৰু তিনিচুকীয়া জিলা সভাপতিৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ কাকপথাৰৰ ডিৰাক সুমনিত ৰাজহুৱা সভা উপস্থিত শতাধিক ৰাইজৰ লগতে বহুকেইটা যুৱ সংঘৰ বিষয়ববীয়া দল সংগঠন সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ জিলাৰ বিষয়ববীয়া বহুকেইটা প্ৰস্তাৱ গ্ৰহণ ঘটনা প্ৰায় 2 মাহৰ পূৰ্বৰ কাকপথাৰ ডিৰাক সুমনি ৰমেন শইকীয়া নামৰ এগৰাকী লোকৰ গোল্ড ব্লাডাৰ অস্ত্ৰোপচাৰ কৰিছিল ডুমডুমাৰ ৰূপাইস্থিত ডাক্তৰ ডিচি বৰা নাৰ্ছিং হোম নামৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত লেপ্ৰস্কপিৰ সহায়ত অস্ত্ৰোপচাৰৰ পিছত লোকগৰাকীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়ে ঘৰলৈ কিন্তু ঘৰলৈ যোৱাৰ পিছত পুনৰ বিষ অনুভৱ হয় লোকগৰাকীৰ পৰিয়ালৰ লোকে পুনৰ লোকগৰাকীক লৈ যায় উক্ত নাৰ্ছিং হোমখনলৈ চিকিৎসকে অন্য ৰোগৰ সমস্যা দেখুৱাই পুনৰ ভৰ্তি কৰে ৰমেন শইকীয়া নামৰ লোকগৰাকীক পৰিয়ালৰ লোকে চিকিৎসকৰ পৰা জানিব বিচাৰিলে লোকগৰাকী যথেষ্ট সুস্থ হৈছে বুলি আশ্বাস দি 4টাকৈ দিন ৰাখে লোকগৰাকীক কিন্তু লোকগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱাত 24 জানুৱাৰীৰ দিনা পৰিয়ালৰ লোকে ৰোগীক ডিব্ৰুগড়লৈ লৈ যায় ডিব্ৰুগড়ত পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত পৰিয়ালৰ লোকক চিকিৎসকে জানিবলৈ দিয়ে লোকগৰাকী ভুল চিকিৎসাৰ বলি হ'ল ৰোগীগৰাকীক ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিং হোমৰ আইচিইউতে ৰাখি চিকিৎসা আৰম্ভ কৰে লোকগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ পৰিয়ালৰ লোকক দিয়ে চিকিৎসালয়খনৰ তৰফৰ পৰা পৰিয়ালৰ অনুৰোধ ৰক্ষা কৰি গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থাও কৰি দিছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে কিন্তু তেতিয়ালৈ বহুত পলম হ'ল 26 জানুৱাৰীৰ দিনৰ প্ৰায় 1 বজাত চিকিৎসালয়খনৰ পৰা খবৰ আহি ইতিমধ্যে লোকজনৰ মৃত্যু হৈছে বুলি পৰিয়ালৰ লোকে এখন এম্বুলেন্সেৰে মৃতদেহ ঘৰলৈ বুলি লৈ আহিল তাৰ পিছতে আৰম্ভ হ'ল এখন নাটকৰ মৃতকৰ ভাতৃয়ে জানিবলৈ দিয়ে যে নিজকে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ পৰিচয়েৰে কোনো লোকে তেওঁলৈ ফোন কৰে মৃতদেহ লৈ পুনে পুনে ৰূপাইস্থিত ডাক্তৰ ডিচি বৰা নাৰ্ছিং হোমলৈ যাবলৈ পৰামৰ্শ আগবঢ়ায় মৃতদেহ লৈ সংগঠনটোৱে পৰিয়ালৰ সহায়ত কৰিব প্ৰতিবাদ যেহেতু চিকিৎসালয়খনৰ ভুল চিকিৎসাৰ বাবে ৰমেন শইকীয়া নামৰ লোকগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ চিকিৎসালয়খনে ক্ষতিপূৰণ দিব লাগিব মৃতকৰ পৰিয়ালৰ লোকে সংগঠনটোৰ নাম লৈ ফোন কৰা লোকজনৰ কথা বিশ্বাসত ললে পৰিয়ালটো প্ৰকৃততে ক্ষতিপূৰণৰ অধিকাৰী এই খবৰ ইতিমধ্যে চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ কাণত পৰিলগৈ কিন্তু পৰিয়ালৰ লোকে মৃতদেহ লৈ প্ৰতিবাদ কৰাৰ সিদ্ধান্তত হয়ভৰ নিদিলে কাৰণ মৃতদেহ দাহ কৰিবলৈ বহু সময় গাঁৱৰ ৰাইজ ৰৈ আছিল ঘটনাৰ 3টা দিনৰ পিছত সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ডাঙৰীৰ দীপনজ্যোতি সোণোৱাল কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰূপাইৰ নিবাসী বিদ্যুৎ শইকীয়া তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ঋতুপৰ্ণ সোণোৱালে ডাক্তৰ ডিচি বৰা নাৰ্ছিং হোমৰ পৰা সংবাদ মাধ্যম তথা মিডিয়া মেনেজাৰ নামত 1 লাখ টকা লোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ উল্লেখ্য যে মৃত ৰমেন শইকীয়াৰ পত্নীগৰাকীও দুয়োটা কিডনী বিকল হৈ চিকিৎসা গ্ৰহণ কৰি মৃত্যুৰ সৈতে যুঁজ দি আছে সপ্তাহত 3বাৰকৈ ডায়ালিচিছ কৰিবলগীয়া হয় তেওঁক এতিয়া পৰিয়ালৰ লগতে ৰাইজৰ প্ৰশ্ন তেনে অৱস্থাত সেই কেইগৰাকী তথাকথিত ছাত্ৰ নেতাৰ গা নকপিল নে এটা মৃতদেহক লৈ দৰদাম কৰিবলৈ এই বিষয় সন্দৰ্ভত আহ্বান কৰা হ'ল ৰাজহুৱা সভা কাকপথাৰৰ ডিৰাক সুমনিত অনুষ্ঠিত হ'ল ৰাজহুৱা সভাত বানপানীয়ে জুৰুলা কৰা গাঁওখনৰ শতাধিক ৰাইজৰ লগতে স্থানীয় যুৱ সংঘৰ উপৰিও জাগুন ডাঙৰী মেগেলা চেঙেলি আদি বহুকেইখন গাঁৱৰ যুৱ সংঘৰ বিষয়ববীয়া উপস্থিত থাকে সমান্তৰালকৈ সোণোৱাল কছাৰী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক আৰু উপসভাপতি উপস্থিত থাকে সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতেও ফোনত যোগাযোগ কৰে সভাস্থলীৰ পৰা কেন্দ্ৰীয় নেতৃত্বই ৰাইজৰ পক্ষত থকাৰ কথা জানিবলৈ দিয়ে এখন দিনজোৰা সভাৰ অন্তত মৃতদেহক লৈ মিডিয়া মেনেজাৰ নামত টকা খোৱা এই 3গৰাকী তথাকথিত নেতাক সংগঠনৰ পৰা বহিষ্কাৰৰ দাবী বিষয়টো নিষ্পত্তি নোহোৱা পৰ্যন্ত সংগঠনটোৰ যিকোনো কাৰ্যসূচী বৰ্জন সোণোৱাল কছাৰী অধ্যুষিত গাঁৱৰ নামঘৰসমূহলৈ উক্ত নেতাকেইজনৰ সন্দৰ্ভত পত্ৰ প্ৰেৰণ ঘটনা সন্দৰ্ভত 3জন নেতাৰ লগতে ডাক্তৰ ডিচি বৰা নাৰ্ছিং হোমৰ ওপৰত আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰা ধন লোৱা ঘটনাৰ সৈতে যদি কোনো সাংবাদিক জড়িত আছে তেন্তে 3গৰাকী নেতাই স্পষ্ট কৰা ইত্যাদি বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে সভাই সংগঠনৰ পৰা আঁতৰ কৰাৰ বহুতো ষড়যন্ত্ৰ চলি আছে এটা সৰু কথা সেইদিনা হৈ যোৱা বৰ হুলুমত অধিৱেশনত মই কেৱল আমাৰ অধিৱেশনৰ প্ৰেচিডেণ্ট
দেৱানন্দ চেলেঙে যিজন আজি ইয়াত উপস্থিত থাকিব লাগিছিল কিন্তু আজি তেখেত ইয়াত উপস্থিত নাই ইমান এটা সামান্য কথা প্ৰচাৰৰ কথা সোধাতে মোক সংগঠনৰ পৰা বহিষ্কাৰ কৰিবৰ কাৰণে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টক অৰ্ডাৰ দিছে আৰু লগে লগে ৰাতি 1:30 বজাত না 12:30 বজাত মোলৈ চিঠি এখন প্ৰেৰণ কৰিছে যে তাৰ স্পষ্ট লাগিব আৰু অহা কাইলৈ তথা মোক আজি 12:30 বজাত চিঠি প্ৰেৰণ কৰিছে আৰু পিছদিনা 3টা বজাত বিহিয়া গাঁও এখন মিটিং আয়োজন কৰি মোক তাত বলপূৰ্বক বজাম মইতো কৈছো ডাইৰেক্ট মই যাওঁ লাগিলে আপোনালোকে মোক বহিষ্কাৰ কৰি দিয়ক কিয়নো সংবিধানৰ মতে এজন মানুহক বা এখন সভা যিমানে ইমাৰ্জেন্সি হওক 48 ঘণ্টাৰ আগত এই সভাখন হ'ব কাৰণে আমাক মানে এইটো ইনফৰমেশ্যন দিব লাগিব কিন্তু সেইমতে তেওঁলোকে নকৰি ইমান কৌশলেৰে আমাক সংগঠনৰ পৰা বহিষ্কাৰ কৰিবৰ কাৰণে তেনেকুৱা হেতি ৰণনীতি চলে কাৰণ জানো আমি ইয়াত থকা কিছু নাই যদি আমি থাকিলে হলে আমিতো কেতিয়াও নাহোৱেই ইয়াত আমি নাই তেতিয়াহ'লে আছিলে কোন সেই সাংবাদিকজনো যদি আছে কোনোবা সাংবাদিক যদি সঁচাকৈ জড়িত আছে সেই সাংবাদিকজনো ৰাইজে চিনি পোৱাটো দৰকাৰ কাৰণ আমি ক'ব নোৱাৰো যে আমি সকলো সাংবাদিক যে আমি নিকা সেই কথাটো আমি ক'ব নোৱাৰো থাকিবও পাৰে কোনোবা যদি আছে সেই সাংবাদিকজনো চিনাক্তকৰণ কৰিব লাগিব আৰু সেই কথাটো স্পষ্ট কৰিব লাগিব এই 3জন নেতাই আৰু এই 3জন নেতাক স্পষ্টীকৰণ দিবলৈ বাধ্য কৰাব লাগিব কেন্দ্ৰীয় সমিতিয়ে আৰু কেন্দ্ৰীয় সমিতিলৈ আমিও তিনিচুকীয়া জিলা সাংবাদিক আৰু মেছেজ কৰিছো আহিবৰ কাৰণে আমাৰ এই কেন্দ্ৰীয় সমিতিৰ ৰাজু সোণোৱাল ধেমাজি তেখেতে মোক মানে এই বিষয়টো ট্ৰাই কৰিছিলে জনাইছিলে যিহেতু মানে যাম বুলি তেখেতে কোৱা নাই আৰু ধৰি লওক গ'লে ভাল হয় বুলি কৈছিলে তেখেতে মই বোলো আপুনি পাৰে যদি যাওক বুলি ক'লো ভাল হ'ব বুলি ক'লো ৰাইজে আশা কৰিছে কিন্তু মই এনেকুৱা এটা ঘটনাৰ কাৰণে বা এনেকুৱা এটা কাৰ্যসূচীৰ কাৰণে মই যাব নোৱাৰিলো পৰৱৰ্তী সময়ত নিশ্চিতভাৱে আমাৰ ফালৰ পৰা যিখিনি ধৰি লওক সহযোগিতা আগবঢ়াব লাগে বা এই ঘটনাটো প্ৰক্ৰিয়া কেনেধৰণে আগবঢ়াব লাগে সেইখিনি আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে প্ৰতিটো খোজতে মই আপোনালোকৰ লগত আছোঁ আমাৰবীয়াটো আমাৰ আলোচনা হ'ব আপোনালোকৰ যিখিনি আপোনালোকে আমাক সেই যিখিনি আপোনালোকে আমাক মানে এটা প্ৰস্তাৱ জনাব বা যিখিনি আপোনালোকে আমাক দাবী কৰিছে বা এইটো এভিডেঞ্চখিনিৰ ওপৰত গতিকে সেই কথাখিনি আমি নিশ্চিতভাৱে চালি জাৰি চাই আমি সুব্যৱস্থা এটা গ্ৰহণ কৰা যাব নাই জনগোষ্ঠীত এটা নোহোৱা নোপোজা এটা ঘটনা ঘটিলে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাত পূৰ্বে যিসকলে জাতিটোৰ বাবে ত্যাগ কৰি গৈছে তেওঁলোককো এটা ডাক আজি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আহিবৰ কাৰণে এটা দিন আহিল যিটো আজি বৰদিৰাক চুমনিগাঁৱত সংঘটিত হ'ল ৰূপাইস্থিত DC বৰাদেৱৰ চেম্বাৰত ভুল চিকিৎসাৰ বাবে শ্ৰদ্ধাৰ স্বৰ্গীয় ৰমেন শইকীয়াৰ মৃত্যু হ'ল আৰু সেই মৃত্যুত DC বৰাদেৱৰ পৰা যি ক্ষতিপূৰণৰ ধন সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি দীপনজ্যোতি সোণোৱাল সাংগঠনিক সম্পাদক বিদ্যুৎ শইকীয়া আৰু তিনিচুকীয়া জিলা সমিতিৰ ঋতুপৰ্ণ সোণোৱালে পৰিয়ালৰ অজ্ঞাতে গৈ DC বৰাদেৱৰ পৰা 1 লাখ টকা তেওঁলোকে আত্মসাৎ কৰিলে আৰু সেই মৰ্মে তেওঁলোকৰ লগত পৰিয়ালে যোগাযোগ কৰাৰ পিছতো কিন্তু তেওঁলোকে এই গাঁওখনত আহি পৰিয়ালৰ লগত আলোচনা কৰিবলৈ কিন্তু অমান্তি হ'ল বৰঞ্চ ইয়াৰ পৰা পলায়নহে কৰাৰ এটা তেওঁলোকে দৃষ্টিগোচৰ আমাৰ হৈছে আৰু এই ঘটনাটো আজি যিখন সভা ইয়াৰ পূৰ্বেও কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদকৰ লগত আলোচনা কৰা হৈছে আৰু কিন্তু কেন্দ্ৰীয় সমিতিৰ সভাপতি দেৱানন্দ চেলেং ডাঙৰীয়াৰ কোনো ধৰণৰ ইয়াৰ ৰেছপন্স নাই বৰঞ্চ ঘটনাটো গাপ দিবৰ কাৰণেহে চেষ্টা কৰিছে এইটো অতি দুৰ্ভাগ্যজনক কথা ইয়াৰ উপৰি যিজন ব্যক্তি ঢুকালে স্বৰ্গীয় ৰমেন শইকীয়া তেওঁৰ পত্নী যিগৰাকী থাকি গৈছে তেওঁৰ পত্নী আৰু 2 সন্তান পত্নীগৰাকীও 2টা কিডনি বিকল শুনিব ভালকৈ 2টা কিডনি বিকল অতি দুখৰ কথা আৰু তেওঁ সপ্তাহত 3বাৰকৈ ডায়ালাইচিছ কৰিবলগীয়া হয় তেনে এটা পৰিয়ালৰ পৰা সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰৰ বেনাৰত গৈ দীপনজ্যোতি সোণোৱালৰ দৰে ঋতুপৰ্ণ সোণোৱালৰ দৰে বিদ্যুৎ শইকীয়াৰ দৰে যে এইটো এনেকুৱা এটা নিকৃষ্ট কাম কৰিব যিকেইজন ব্যক্তিৰ আদৰ্শত আমি সোণোৱাল কছাৰী ছাত্ৰ সন্থাত জড়িত হৈছিলোঁ যিকেইজন ব্যক্তিৰ হাত ধৰি আমি সোণোৱাল কছাৰী ছাত্ৰ সন্থাত অংশগ্ৰহণ কৰিছিলোঁ তেনেকুৱা ব্যক্তিয়ে এনেকুৱা এটা নিকৃষ্ট কাম কৰিলে এয়া আজি আমিও লজ্জিত হৈছোঁ সোণোৱাল কছাৰী জনগোষ্ঠীৰ আগত অতি আমি লজ্জিত হৈছোঁ আজি আমাৰ গোটেই আজিৰ সভাই সমগ্ৰ ৰাইজৰ উপস্থিতিত বহুতো প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ইয়াত সম্পূৰ্ণ যেহেতু ক্ষতিপূৰণৰ সম্পূৰ্ণ
কেছটো এই ঘটনাটো সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ পৰিয়ালৰ অজ্ঞাতে নিয়োজিত হৈ গ'ল গতিকে ক্ষতিপূৰণৰ প্ৰাপ্য আদায়ৰ ক্ষেত্ৰত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই 100% ইয়াত গ্ৰহণ কৰিব লাগিব দ্বিতীয়তে অতি শীঘ্ৰে দুদিনৰ ভিতৰত কেন্দ্ৰীয় সমিতিয়ে এই অভিযুক্ত ব্যক্তি কেইগৰাকীক দীপনজ্যোতি সোণোৱালৰ সৈতে যি কেইগৰাকী ব্যক্তি আছে অতি শীঘ্ৰে একেবাৰে চিৰদিনৰ বাবে সংগঠনৰ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব লগতে যদিহে এই প্ৰস্তাৱসমূহ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই অতি শীঘ্ৰে গ্ৰহণ নকৰে তেতিয়াহ'লে সমগ্ৰ ৰাইজে আজি এটা কথাই দাবী কৰিছে এটা কথাই সকলোৰে মুখে মুখে এটা কথাই জাগি উঠিছে যে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয় ঘেৰাও কৰাৰ সিদ্ধান্ত আমাৰ জনগণে গ্ৰহণ কৰিছে আৰু পৰৱৰ্তী সময়ত হয়তো DC বৰাদেৱৰ চেম্বাৰো আমি ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিম এয়াকে মই সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ জনগণক জনাব বিচাৰিম এইটো অতি নিন্দনীয় বিষয় যি নেকি আমাৰ সংবিধানৰ চতুৰ্থ স্তম্ভ সাংবাদিকদাতাসকল আমাৰ সাংবাদিকসকল তেওঁলোকে আমাৰ সমাজৰ প্ৰতিটো সমস্যা প্ৰতিটো দিশ সমাজৰ আগত লৈ যায় তেনেকুৱা এটা সংবাদ মাধ্যমক নাম লৈ সাংবাদিকসকলক মেনেজ কৰাৰ নাম লৈ যি 1 লাখ টকা আত্মসাৎ কৰিলে বুলি কেনে কৈছে এইটো কিন্তু সোণোৱাল কছাৰী ছাত্ৰ সন্থা এইটো স্পষ্টীকৰণভাৱে দিব লাগিব আৰু যি কেইগৰাকী ব্যক্তি অভিযুক্ত সেইগৰাকীয়ে কিন্তু সেই কেইগৰাকীয়ে যি কেইজন সংবাদ মাধ্যম তথা সংবাদদাতাৰ নাম লৈছে তেওঁলোককো স্পষ্ট ভাষাৰে আঙুলিয়াই দিব লাগিব বৰঞ্চ তেওঁলোকৰ ওপৰতো আমি সংগঠনৰ মজিয়াৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ ব্যুৰ' ৰিপৰ্ট অসম টুডে